এইটো আপোনাৰ ফ্ৰিজ হয় ফ্ৰিজটো আপোনাৰ পাৱাৰ সাপ্লাই 220 ভোল্টছ আৰু 50 গিগাছ দেখা আছে তো আপোনাৰ এইটো এটা প্ৰমাণটো দেখাইছো এইটো ফ্ৰিজটো মই খুলিছো এইটো দেখিছেনে লাইটটো জ্বলি আছে এইটো আপোনাৰ এটা নরমাল মই ভিডিও কৰিছো এইটো আপোনাৰ লাইটটো জ্বলি আছে আপোনালোকে দেখিছে একদম সিম্পল গাইস এইটো হৈছে আপোনাৰ এসি ডিসি এলইডি 9 ওয়াটৰ লাইটৰ বাল্ব তো এইটো পলিকেবল হয় তো এইটো বাল্বটো আপোনাৰ আজি কিয় দেখাইছো আপোনালোকক মানে এতিয়া হৈছে কি মানে সবৰে ঘৰত 300 টকা বিলখন গৈ 900 টকা হৈছে 1200 টকা হৈছে বিলখনে অধিক বৃদ্ধি হৈছে না আপোনাক কমেন্ট কৰিব তো সেই হবিষে গুটে কথাখিনি বুজাবলে তো এটা লাইটৰ বাল্বত কিমান ইউনিট উঠে কিমান সময় চলালে কিমান টকা আপোনালোকে খৰচ মানে বিদ্যুৎৰ বিলত দিবলগীয়া হৈছে এটা মটৰ কিমান সময় চলালে কিমান ইউনিট পৰিছে কিমান ওয়াটৰ মটৰত কিমান বিল টানিছে গুটে বস্তুখিনি সাঙৰি পেলাই এখন বিল বনি গৈছে সেই বিলখন মানে আমাৰ ডাঙৰ বিল হৈ গৈছে তো আমি কোনো বুজি পোৱা নাই এই হবিষে গুটে কথাখিনি বুজাবলে ইয়াৰ নেক্সট ভিডিওত বুজাম তো এই ভিডিওত বুজাম মানে এসি আৰু ডিসি কথা আৰু এসি ডিসি কথা বুজি পোৱাৰ পিছতহে আপোনালোকে বাকি পিছৰ কথাখিনি বুজি পাব এতিয়া কথা হল কি আমাৰ লাইটৰ ভাগ হৈছে দুটা এসি আৰু ডিসি তো সেই দুটা ভাগে এইটো লাইটৰ বাল্বত সোমাই আছে এসি ডিসি মানে এইটো আপোনাৰ কাৰেণ্টতো জ্বলে আৰু কাৰেণ্ট গলে আপোনাৰ বেটাৰীটো জ্বলে তো বুজি পাইছে নহয় এতিয়া এসি কাৰেণ্টটো হৈছে যি গিডাল ওয়াৰ কাৰেণ্টৰ ওয়াৰ আমাৰ ঘৰত দুৱাম খেতি গৈছে সেই গিডালৰ পৰা আমি যিডাল ওয়াৰ টানি আনি পলাই আমাৰ মিটাৰটো বহাই মিটাৰটো আমি ভিতৰৰ বস্তুখিনি চলাইছো সেইটোই হৈছে এসি কাৰেণ্ট তো এসি কাৰেণ্ট আপোনাৰ 33000 ভোল্টেজ লগা উৎপত্তি লৈ হ'ব দেই আৰু যেটো ডিসি কাৰেণ্ট সেইটো আপোনাৰ 650 ভোল্টেজ লগা পৰা যায় আৰু এসি কাৰেণ্টটো আপোনাৰ তাত ফ্ৰিকুৱেন্সি আছে তাত আপোনাৰ ফেজ নিউট্ৰেল আছে ডিসি কাৰেণ্টত নাই তো হেহি আপোনাৰ লাইভ দেখাম সম্পূৰ্ণ মানে প্ৰমাণ সহ আপোনাক বুজাম মই তো এসি কাৰেণ্টটো যেটো আপোনাৰ ফ্ৰিকুৱেন্সি হেতু আপোনাৰ এটা ইনভাৰ্টাৰ হক বা এটা আপোনাৰ যি ইলেক্ট্ৰনিক যি বস্তু এটা আপোনাৰ ফ্ৰিকুৱেন্সি লেখা থাকে আমাৰ ইণ্ডিয়াৰ ফ্ৰিকুৱেন্সি মানে 50 গিগাহাৰ্টজ হয় তো 50 গিগাহাৰ্টজৰ ফ্ৰিকুৱেন্সি মানে কি আমাৰ যেটা এসি কাৰেণ্টটো এটা এলইডি বাল্বলে আহে তো সেই এলইডি বাল্বটো আপোনাৰ 1 সেকেন্ডত 50 বাৰ জ্বলে 50 বাৰ নমায় কিন্তু আপোনালোকে সেই কথাটো গম নাপায় হেতু আমাৰ এসি কাৰেণ্টত হয় কিন্তু ডিসি কাৰেণ্ট হৈছে যেটো আমি বেটাৰী বা ব্যৱহাৰ কৰো বেটাৰী বা সোলাৰ সিস্টেম বা আমাৰ যেটো মোবাইল আমি ব্যৱহাৰ কৰো বেটাৰীত চলে হেতু হৈছে আমাৰ ডিসি কাৰেণ্ট তো যেতিয়া আমাৰ সোলাৰ সিস্টেমত এটা লাইটৰ বাল্ব জ্বলে বা যেতিয়া এই লাইটৰ বাল্বটো এইটো আপোনাৰ লাইটটো যেতিয়া গুচি যায় তেতিয়াটো বেটাৰী বা চলে বেটাৰীটো চাৰ্জ হৈ থাকে বেটাৰী বা এই লাইটৰ বাল্বটো জ্বলি থাকে তো তেতিয়া এটো ডিসি ৰে পৰিণত হৈ যায় কাৰেণ্টত যদি যেটা জ্বলি থাকিব এটো এসি আৰু যেতিয়া আপোনাৰ কাৰেণ্টৰ পৰা কাৰেণ্ট যোৱাৰ পিছত যেতিয়া জ্বলে হেতু আপোনাৰ ডিসি হয় তো যদি ডিসি আৰু এসিৰ যেটো পাৰ্থক্য হেতু মই লাইভ দেখাইছো তো বলক হেতু আপোনাৰ লাইভটো মই দেখাই লৈছো এটা লগে মন কৰিব এটো হৈছে আপোনাৰ এসি কাৰেণ্ট এটো এসি কাৰেণ্টৰ এলইডি বাল্ব হয় আৰু ইয়াৰ ওপৰত যেটো লগাই থৈছো মই সোলাৰ সিস্টেম পা লৈছো আপোনাৰ সোলাৰ সিস্টেমত জ্বলোৱা আপোনাৰ লাইটৰ বাল্ব হয় তো এই দুটাৰ মাজত পাৰ্থক্য চাব এটা মই স্লো মোশন কৰি দিছো স্লো মোশন পাৰ্থক্যটো এটোই হৈছে আপোনাৰ ই মানে অহা যোৱা কৰি থাকে আপোনাৰ এবাৰ অফ হয় এবাৰ অন হয় মানে তো গাইস এটো হৈছে ডিসি কাৰেণ্ট যেটো সোলাৰ সিস্টেম বাই লাইটৰ বাল্বটো জ্বলি আছে তো ইয়াত দেখিছে নহয় এটো আপোনাৰ কোনো ঢিপঢাপ কৰি থকা নাই ইয়াত মানে 50 সেকেন্ড 50 বা অনো নহয় 50 বা অফো নহয় 1 সেকেন্ডত এটো একেবাৰে আপোনাৰ জ্বলিয়ে থাকে তো ইয়াৰ ডিসি কাৰেণ্টৰ কথাটো হৈছে ই আপোনাৰ ফ্ল্যাট মানে এটো ৰখি থকা কাৰেণ্ট হয় মানে একেবাৰে ধৰিলে আৰু এটো এৰি দিয়া কাৰেণ্ট নহয় মানে তো এটা বুজি পালে নহয় এলইডি লাইটৰ বাল্বটো কেনেকে 50 বাৰ আপ ডাউন হয় কেনেকে 50 বাৰ আপোনাৰ জ্বলে এটো ফ্ৰিকুৱেন্সিটো বুজি পালে নহয় হেতু আপোনাৰ এসি কাৰেণ্টৰ লগত আৰু ডিসি কাৰেণ্টটো ডাইৰেক্ট এবাৰে দিয়ে আৰু এবাৰ দিয়ে তো ৰখি যায় আৰু হেতু তো ফিক্স এটো ডিসি কাৰেণ্ট এসি আৰু ডিসি কাৰেণ্ট কিন্তু বুজি পালে নহয় বেটাৰী বা যেটো মানে গাড়ীখন আপোনাৰ বেটাৰী বা যেটো লাইট চলে হেতু ডিসি মোবাইলটো ডিসি আৰু আপোনাৰ জেনেৰেটৰ বা যেটো কাৰেণ্ট চলে হেতু ডিসি তাৰপৰা আপোনাৰ যিখিনি মানে আপোনাৰ কাৰেণ্ট বিদ্যুৎ মানে আপোনাৰ আমাৰ ঘৰত যিখিনি আপোনাৰ মেইন তাৰৰ পৰা চলে হেতু আপোনাৰ এসি একদম সিম্পল কে পাৰ্থক্যটো বুজাই দিছো তো এতিয়া আমাৰ ফ্ৰিজত যে লেখা থাকে 220 ভোল্ট এটো আপোনাৰ প্ৰমাণটো দেখাইছো প্ৰমাণ হৈ দেখাইছো এইটো আপোনাৰ ফ্ৰিজ হয় ফ্ৰিজটো আপোনাৰ পাৱাৰ সাপ্লাই 220 ভোল্টছ আৰু 50 গিগাছ দেখা আছে তো আপোনাৰ এইটো এটা প্ৰমাণটো দেখাইছো এইটো ফ্ৰিজটো মই খুলিছো এইটো দেখিছেনে লাইটটো জ্বলি আছে এইটো আপোনাৰ
এইটো আপোনাৰ এটা নৰ্মেল মই ভিডিঅ' কৰিছোঁ এইটো আপোনাৰ লাইটটো জ্বলি আছে আপোনালোকে দেখিছে একদম চিম্পলকৈ কাৰেণ্টটো পাই আছে এতিয়া এইটো মই শ্ল' মোশ্যনত কৰি দিম 50 গেছ মানে 1 ছেকেণ্ডত 50 বাৰ অফ আৰু 50 বাৰ অন আপোনাৰ ফ্ৰিজটো হয় তেনেকৈ মানে মটৰটো হয় টিভিটো হয় চবতে হয় চব তো আপোনাৰ চলি থকা ফ্ৰিজটো মই এটা শ্ল' মোশ্যন কৰি দিলোঁ তো দেখিছে নহয় শ্ল' মোশ্যন কৰি দিয়াৰ লগে লগে ইয়াৰ ফ্ৰিজৰ ভিতৰত যিটো লাইট আছে আপোনাৰ টিপ টাপ কৰি আছে মানে এইটো আপোনাৰ 1 ছেকেণ্ডত 50 বাৰ অন হৈছে 1 ছেকেণ্ডত 50 বাৰ অফ হৈছে ফ্ৰিজটো তো তেনেকৈ মটৰ হওক যি বস্তুৱে হওক আপোনাৰ কাৰেণ্টত যিটো বস্তুৱে চলাওক এইটো মানে 1 ছেকেণ্ডত 50 বাৰ অফ অন হয় তো এইটো আপোনাৰ প্ৰুফ হিচাপে দেখাই দিলোঁ তো এটা প্ৰমাণটো দেখিলে নহয় আপোনালোকৰ এই প্ৰমাণটো আপুনি নিজে কৰি চাব আপোনাৰ মোবাইলটো শ্ল' মোশ্যন কৰি পেলাই আমাৰ ঘৰত ধৰিছোঁ মটৰ ফ্ৰিজ যি বস্তুৱে চলায় লাগিলে আমি সেইটো স্থিতিটোৱে দিওঁ লাগিলে আপোনাৰ এই কাৰেণ্টত যেতিয়া চলোৱা হয় তাক 50 বাৰটো অন হয় 50 বাৰ অফ হয় তাৰ স্পীডটোৰ কাৰণে আমি ধৰিব নোৱাৰোঁ আৰু যেতিয়া আমি সেইটো ধৰিছোঁ চ'লাৰত যদি চলালোঁ তেন্তে কেনেবাকৈ ফ্ৰিজটো সেইটো আপোনাৰ যেতিয়া টিপিটামান নামাৰিলে সেইটো একেটা পাৱাৰতে থাকিলহেঁতেন মানে ৰখি থাকিলহেঁতেন তাই AC আৰু DC পাৰ্থক্য নৰ্মেলকৈ বুজাই থৈছোঁ চিম্পুলকৈ সাধাৰণকৈ সেইটোৱে হয় তো ইয়াৰ পিছত আহি গ'ল এতিয়া আপোনাৰ ৱাট কিলোৱাট ইউনিট এই গোটেইখিনি সবিশেষখিনি ইয়াৰ নেক্সটটো ভিডিঅ'ত বুজাই আছোঁ মানে ইয়াৰ নেক্সটটো ভিডিঅ'ত বুজাম আপোনালোকৰ বিলখন কেনেকৈ বেছি আহে কি কথা গোটেইখিনি কথা বুজি পাব তো আজি ভিডিঅ'টো ইমানেই আছিলে তো যদি ভাল পাইছে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টাচ কৰি দিব তো আজিলৈ ইমানেই আছিলে বাই বাই